সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 সায়েন্সৰ কেমিকেল ৰিয়েকশ্যন আৰু ইকুৱেশ্যন, এইটো হৈছে চেপ্টাৰ 1। এতিয়া এই চেপ্টাৰটোৰ পৰা মই দুটা পেজ লৈ আহিছোঁ আৰু এই দুটা পেজত যিমানকেইটা কুৱেশ্যন হ'ব পাৰে আৰু কুৱেশ্যনৰ টাইপছটো কেনেকৈ হ'ব পাৰে সেই বিষয়ে আমি ডিছকাছ কৰিম। এতিয়া চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে যেনেকৈ চেপ্টাৰটোৰ নাম কি আছে, কেমিকেল ৰিয়েকশ্যন। তো প্ৰথমত সেইটো জানিব লাগিব যে কেমিকেল ৰিয়েকশ্যনটো একচুৱেলি কি হয়। তাৰপিছত আহিব তোমালোকৰ ইকুৱেশ্যন। তাৰপিছত জানিব লাগিব যে কেমিকেল ইকুৱেশ্যনটো কি হয় আৰু এইটো কেনেকৈ লিখিব পাৰিম। তো ষ্টেপ বাই ষ্টেপ আমি ডিছকাছ কৰিম। প্ৰথমত আমি যদি ইন্ট্ৰডাকশ্যনটো দিবলৈ যাওঁ, হোৱাট ইজ কেমিকেল ৰিয়েকশ্যন, এইটো তোমালোকৰ আহিব পাৰে। এতিয়া চোৱা, কেমিকেল ৰিয়েকশ্যনটো যদি আমি ক'ব যাওঁ, ইয়াত তোমালোকৰ ডেফিনেশ্যন দিয়া আছে, তুমি একজেক্ট লিখিলে ফুল মাৰ্ক পাই যাবা। ইয়াত কি কৈছে, কেমিকেল ৰিয়েকশ্যনটো এটা প্ৰচেছ হয় where the initial substances, that means reactants, initial substanceক এটা কি বুলি ক'ব, reactant বুলি ক'ব। আৰু এই reactant কি কৰিব, undergo a change to form new substances with different properties, সেইটো কি বুলি কোৱা হ'ব তেতিয়া, প্ৰডাক্ট বুলি কোৱা। তাৰ মানে ধৰি লোৱা এইটো এটা ৰিয়েক্টেণ্ট, এই ৰিয়েক্টেণ্টত কি হ'ব, মানে এইটো এটা ছাবষ্টেন্স ইনিচিয়েল, প্ৰথমত এইটো ল'লোঁ, এইটোৰ মাজত কি হ'ব, কেমিকেল চেঞ্জ হ'ব। কেমিকেল চেঞ্জ হৈ কি হ'ব, বেলেগ এটা মানে বস্তু ছাবষ্টেন্স প্ৰডিউচড হ'ব। এই বেলেগ এটা বস্তু যে প্ৰডিউচড হ'ল, ঠিক আছে, মানে ইয়াৰ পৰা চেঞ্জ হৈ ইয়াত আহিল, সেইটোকে আমি কি বুলি ক'ম, কেমিকেল ৰিয়েকশ্যন বুলি ক'ম। আই থিংক তোমালোকে ক্লিয়াৰ হৈ গ'ল। এতিয়া চোৱা, তাৰপিছত কি কৈছে, উই এনকাউণ্টাৰ ছেভাৰেল চিটুৱেশ্যন ডেট ইণ্ডিকেট এ কেমিকেল চেঞ্জ। তাৰ মানে আমি কি হৈছে, আমাৰ দৈনন্দিন জীৱনত কিছুমান ঘটনা ঘটি আছে, তাতো কি হৈছে, আমাৰ কেমিকেল চেঞ্জ হোৱা দেখা গৈছে। ফৰ এক্সাম্পল, মিল্ক, ইয়াত আছে মিল্ক বিং লেফ্ট এট ৰুম টেম্পাৰেচাৰ ডিউৰিং ছামাৰ। তোমালোকে এইটো ঘৰত কৰিব পাৰা। মিল্কটো কি কৈছে, মানে ৰুমৰ ভিতৰত যেতিয়া ছামাৰ হ'ব তেতিয়া কি হ'ব, মিল্কটো তোমাৰ এটা পাত্ৰত ৰাখি থৈ দিবা। তাৰপিছত তোমালোকে অবজাৰ্ভ কৰিবা, দেখিবা তাত কি পৰিৱৰ্তন দেখা গৈছে। এই মিল্কটো কি আছে, লিকুইড আছে। তাৰ পৰা তোমালোকে যেতিয়া দেখিবা, এইটোত কি এটা কেমিকেল চেঞ্জ হৈ বেলেগ এটা বস্তু প্ৰডিউচড হ'ব হৈছে। তো সেই বস্তুটোৱে কৈছে, আৰু এইটো আমি আমাৰ দৈনন্দিন জীৱনত দেখি আছোঁ। তাৰপিছত কৈছে আইৰণ, নেইলছ বা পেঞ্চিল, এইটো কি হ'ল, ৰাষ্টিং ৱেন এক্সপ'জ টু হিউমিড এয়াৰ। এতিয়া জানিব লাগিব যে হিউমিড এয়াৰটো কি হয়। এতিয়া ডাইৰেক্ট এয়াৰত বিভিন্ন ধৰণৰ গেছ থাকে, আৰু যেতিয়া হিউমিড এয়াৰ ক'ব তেতিয়া তোমালোকে জানিবা যে আমি যে কওঁ নিয়ৰ, এই নিয়ৰত কি থাকে দেখিবা, তাত ৱাটাৰো থাকিব আৰু অক্সিজেনো থাকিব, হয়নে নহয়। এতিয়া এই বস্তুটোৱে কৈছে, যেতিয়া আমাৰ ধৰা আইৰণ আছে, আইৰণ এটাত আমি মাটিত পেলাই থলোঁ, তাত মানে অলপ পানী চানী পৰিল, আৰু ধৰা এই পানী পৰাৰ লগতে কি হ'ব, তাত আমি মামৰ যে ধৰোঁ, এইটোক মামৰ বুলি কওঁ, আৰু সেইটোক আমাক কি কয়, কেমেষ্ট্ৰিত কয় ৰাষ্টিং বুলি কয়। তো বস্তুটো লাহে লাহে মানে নাইকিয়া হৈ যায়। তাৰপিছত গ্ৰেপছ ফাৰ্মেণ্টিং। এতিয়া গ্ৰেপছ মানে আঙুৰক যেতিয়া আমি ফাৰ্মেণ্ট কৰোঁ তেতিয়া কি হয়, তাৰ পৰা আমাৰ এলকহল প্ৰডিউচ হয়। এইটো জানিব লাগিব, কি প্ৰডিউচড এলকহল, মানে এইটো কেমিকেল চেঞ্জ হৈ কেনে এনেকুৱা হৈছে। তাৰপিছত ফুড বিং কুকড। এতিয়া তোমালোকে যেতিয়া চব্জি যে আছে, এইটো তুমি যেতিয়া কুক কৰা মানে ৰান্ধা, তেতিয়া কি কেঁচা বস্তুৰ পৰা তোমাৰ এই বস্তুটো পকি যোৱা হয় না। তাৰমানে এই কেমিকেল মানে কেমিকেল প্ৰচেছটো কিয় চেঞ্জ হৈ গৈছে। তো সেইটো তোমালোকে দৈনন্দিন দেখা পোৱা। তাৰপিছত ডাইজেশ্যন অফ ফুড আৱাৰ বডিজ। এতিয়া আমি খাদ্য গোটা বস্তুটো খাওঁ, তাৰ ভিতৰত কি হয়, আমাৰ ভিতৰত গৈ কেনে এই গোটা বস্তুটো চেঞ্জ হৈ গুৰি হৈ যায়। তো ইয়াতো কি হয়, পৰিৱৰ্তন দেখা যায়। তাৰপিছত ৰেছপিৰেশ্যন অৰ ব্ৰিথিং, আমি যে উশাহ নিশাহ লওঁ, তাতো কি হয়, এটা পৰিৱৰ্তন হয়। এই যে কেইটা যে এক্সাম্পল পালা, ইয়াতে কৈছে, ইয়াত চোৱা চেণ্টেন্সটো পঢ়িবা এইখিনিত। When a chemical change occurs, যেতিয়া কেমিকেল চেঞ্জটো দেখা যায়, উই ক্যান সে দ্যাট এ কেমিকেল ৰিয়েকশ্যন হেজ টেকেন প্লেচ। যেতিয়াই কেমিকেল চেঞ্জ দেখা যাব, তাৰ মানে তেতিয়া কি হ'ব, কেমিকেল ৰিয়েকশ্যনটো হোৱা বুলি আমি গম পাম। দ্য নেচাৰ এণ্ড আইডেণ্টিটি অফ দ্য ইনিচিয়েল ছাবষ্টেন্সেছ চেঞ্জ ফাণ্ডামেণ্টেলি। তাৰ মানে মই অলৰেডি কৈছোঁ, তুমি যিকোনো এটা বস্তু ল'ৰা, ধৰি লোৱা এই বস্তুটো ধৰা ৱাটাৰে ধৰা, ইয়াৰ ভিতৰত কি আছে, ৱাটাৰ আছে, এইটো এটা পাত্ৰ ল'লোঁ, হয় না, ইয়াত ৱাটাৰ ল'লোঁ, পানী ল'লোঁ। এতিয়া যদি আমি পূৰা হিট দিওঁ, হিট দিয়াৰ লগে লগে কি হ'ব, ইয়াৰ পৰা ইভাপৰেট হোৱা ষ্টাৰ্ট কৰিব, হয়নে নহয়। তাৰ মানে এই লিকুইড আছিল, ৱাটাৰটো কি হয়, এক প্ৰকাৰৰ লিকুইড হয়। যেতিয়া তুমি হিট দিয়াৰ লগে লগে কি হ'ব, ইভাপৰেট হ'ব। তাৰ মানে ৱাটাৰটো তেতিয়া কি হ'ল, এটা গেছ হিচাপত ওলাই গ'ল। তো এই বস্তুটো এটাকে চেঞ্জ দেখা গ'ল না, হয়নে নহয়। তো এই কথাটোৱে কৈছে, মানে ইনিচিয়েলত এটা দেখা যাব, যেতিয়া কিবা এটা মানে আমি হিট দিওঁ বা যিকোনো এটা বস্তু কৰোঁ, যেতিয়া ফাইনেল চেঞ্জটো আমি দেখিম বেলেগ হৈ গ'ল, তেতিয়া আমি এইটো কি বুলি ক'ম, কেমিকেল ৰিয়েকশ্যন হোৱা বুলি ক'ম। আই থিংক এই বস্তুটো তোমালোকৰ ক্লিয়াৰ হৈ গ'ল। এতিয়া যিকোনো এটা বস্তু তোমালোকক দিলে, তেতিয়া
দিয়াৰ লগে লগে তোমালোকে ক'ব পাৰা ইয়াত কেমিকেল ৰিয়েকশ্যনটো হৈছে নে নাই এতিয়া চোৱা এইখন চেপ্টাৰত তোমাৰ ইম্পৰ্টেণ্ট 3টা এক্টিভিটি দিয়া আছে এতিয়া এই 3টা ইম্পৰ্টেণ্ট এক্টিভিটি তোমালোকক জানিব লাগিব কাৰণ এইকেইটাৰ পৰা কুৱেশ্যন অহাৰ চান্সটো বহুত থাকে এতিয়া কৰা প্ৰথম এক্টিভিটিটো কি কৈছে ইয়াত কৈছে বাৰ্নিং অফ এ মেগনেছিয়াম ৰিবন এইটো হৈছে তোমালোকৰ ফাৰ্ষ্ট এক্টিভিটি এতিয়া চোৱা এই এক্টিভিটি তোমালোকৰ যদি এক্সামত আহে তেতিয়াহ'লে লিখাৰ প্ৰচেছটো জানিব লাগিব খালি ডাইৰেক্ট লিখিলে নহ'ব যদি তোমালোকে পইণ্ট ৱাইজ কৰি লিখা তেতিয়া মাৰ্ক কাটা চান্স নাথাকে ইয়াত আহিলে 3 মাৰ্কে আহিব বেছি নাহে এতিয়া চোৱা কি কৈছে এইটোত চাবা This activity serves as a primary example of a chemical reaction. এই যেটো ম্যাগনেসিয়াম রিবনটো যে আছে ইয়াৰ পৰা তোমালোকে গম পাবা যে এইটো কিছু তোমালোকৰ কেমিক্যাল ৰিয়েকচনৰ এটা এক্সাম্পল হয় এতিয়া চোৱা এই এক্টিভিটিটো যে আছে এতিয়া প্ৰথমত লিখিব লাগে তোমালোকক প্ৰসিডিউৰ মানে এইটো প্ৰসেস কেনেকৈ কৰা হয় তো এইটো চোৱা এই প্ৰসিডিউৰত আমি 2টা 3টা পইণ্টত লিখিলো তো পইণ্ট ৱাইজত লিখিলে মাৰ্ক ফুলে পাই যাবা এতিয়া চোৱা প্ৰথমত আমাক কি কৰিব লাগিব ম্যাগনেসিয়াম ৰিবনটোৰ ফাৰ্ষ্ট কাম এইটো ক্লিন কৰি ল'ব লাগিব হৈছে ফাৰ্ষ্ট কামটো হৈছে ক্লিনিং এতিয়া চোৱা কি যে ক্লিন এ ম্যাগনেসিয়াম ৰিবন এবাউট 3 to 4 সেন্টিমিটাৰ লং ধৰি লোৱা এইটো এটা ম্যাগনেসিয়াম ৰিবন যদি হয় ধৰা 3 to 4 সেন্টিমিটাৰ মানে এনেকৈ তোমাৰ এইখিনি তোমালোকৰ ক্লিন কৰি ল'ব লাগিব একদম পুৰা ক্লিন কৰি ল'ব লাগিব কিয় ল'ব লাগিব হেটো মানে তাত আছে কৈ দিম ঠিক আছে এইখিনি গল তোমালোকৰ ক্লিনিং তাৰ পিছত কৈছে বাই ৰাবিং ইট উইথ স্যান্ড পেপাৰ এতিয়া স্যান্ড পেপাৰ হয় এইটো ৰাবিং কৰি মানে খহি ল'ব লাগিব গল এতিয়া চোৱা এই ক্লিনিং কৰাৰ ৰিজনটো কি আছিল কিয় ক্লিনিং কৰি ল'ব লাগিব ইয়াত নোট যে দিয়া আছে এই নোটটো চোৱা দিস ইজ ডান টু ৰিমুভ দ্য লায়াৰ অফ ম্যাগনেসিয়াম অক্সাইড দ্যাট মে হ্যাভ ফৰ্মড অন ইটস সারফেস তাৰ মানে এইটো এটা ম্যাগনেসিয়াম ৰিবন হয় এতিয়া যেতিয়া এইটো চাৰিওফালে কি থাকিব এয়াৰ থাকিব আৰু তোমালোকে জানে এয়াৰ কি থাকে অক্সিজেন থাকে অক্সিজেন আৰু কি হ'ব ম্যাগনেসিয়াম থাকিব এতিয়া এই ম্যাগনেসিয়ামটো কি হয় ইয়াত তো ম্যাগনেসিয়াম ৰিবনে লৈছো এতিয়া এই ম্যাগনেসিয়ামটো কি কৰিব এয়াৰৰ কন্টাক্টত আহাৰ লগে লগে এইটো পটককৈ ৰিয়েকচন কৰিব কিয় কাৰণ ম্যাগনেসিয়ামটো কি হৈছে হাইলি ৰিয়েক্টিভ মেটেল হয় এইটো কি ৰিয়েক্টিভ হয় হাইলি ৰিয়েক্টিভ মানে অতি সোনকালে ৰিয়েকচন কৰিব পাৰে ম্যাগনেসিয়ামটো এই কাৰণে লগালগ ৰিয়েকচন কৰি কি কৰিব ম্যাগনেসিয়াম অক্সাইড এই ম্যাগনেসিয়াম অক্সাইডটো যে ফৰ্মেশন কৰিল এইটো কি কৰিব এই ম্যাগনেসিয়াম ৰিবনৰ কি হ'ব চাৰিওফালে এনেকৈ এটা লায়াৰৰ ফৰ্মেশন কৰিব মানে আৱৰণ হ'ব এনেকৈ ঠিক আছে এই কথাটো কৈছে এই কাৰণে এই আৱৰণটো অলৰেডি ফৰ্মেশন হৈছে কাৰণে এইটো কি কৰিব লাগিব প্ৰথমত ক্লিন কৰি ল'ব লাগিব এই কথাটোই কৈছে নোটত ওকে তাৰ পিছত চোৱা কি কৈছে সেকেন্ড অপশনটো কি আছে বার্নিং এতিয়া তোমাক কি কৰিব লাগিব প্ৰসিডিউৰত এটক জ্বলাব লাগিব মানে পুৰা দিব লাগিব হোল্ড ইট উইথ এ পেয়াৰ অফ টংস এন্ড বার্ন ইট ইউজিং এ স্পিৰিট ল্যাম্প অর বার্নার তাৰ মানে এইখিনিত আমি ক্লিন কৰি লৈছো এতিয়া যিখিনি তুমি ক্লিন কৰি লোৱা নাই সাপোজ ধৰা এইখিনি মই ক্লিন কৰি লোৱা নাই এটত কি কৰিব এটা কেচিৰ সহায়ত এটো ধৰিব লাগিব কাৰণ ইয়াত মই যদি জুই দিও ইয়াৰ পৰা কি হিটটো লাহে লাহে কনভাৰ্ট মানে ট্ৰান্সফাৰ হৈ ইপিনে আহিব তেতিয়া হাতখন পুৰা যাব ডাইৰেক্ট হাতেৰে ধৰিলে তো এই কাৰণে হাতেৰে নহয় এনেকৈ এটা টংগত লৈ ধৰিব লাগিব তাৰ পিছতে এইটো জুইত ধৰিব লাগিব তো এই বস্তুটোই কৈছে এতিয়া 3 নম্বৰত কি কৈছে কালেকশ্যন মানে কি যেতিয়া আমি এই বস্তুটোত পুৰা দিম এইখিনিত পুৰা দিয়াৰ লগে লগে কি হ'ব আৰু তলত এটা কি ৰাখিব লাগিব ওয়াচ গ্লাস এতিয়া এই পুৰা দিয়াৰ লগে লগে কি হ'ব ইয়াত সৰু কিছুমান টুকুৰা দেখা পাম ঠিক আছে এই টুকুৰাবোৰ কি হয় হেটো তোমাক কৈ আছো এতিয়া ফৰ এক্সাম্পল তুমি যদি এটা পেপাৰ মানে ধৰা এটা পেপাৰ কাগজৰ পেপাৰ এটো তুমি পুৰা দিলা পুৰি দিয়াৰ লগে লগে এটো যদি হোৱাইট হয় এইটো পেপাৰটো যদি হোৱাইট হয় পুৰি দিয়াৰ লগে লগে এটো কি হৈ গল মানে এটো ব্ল্যাক হৈ গল কিয় হল কাৰণ এইটো যেটো আইডেন্টিটি প্ৰথমত যেটো আইডেন্টিটি আছিল এইটো কি হল পুৰা দিয়াৰ লগে লগে এই আইডেন্টিটিটো চেঞ্জ হৈ কি হল হোৱাইটৰ পৰা ব্ল্যাকলৈ কনভাৰ্ট হল তাৰ মানে এইটোৰ যেটো প্ৰথম ইনিশিয়াল যেনেকৈ আছিল এইটো তেনেকৈ হৈ থাকা নাই এইটো এক প্ৰকাৰ কি কম অ্যাশ বুলি কম মানে ছাই বুলি কম তাৰ মানে ইয়াৰ পৰা এইখিনি পৰিৱৰ্তন হৈ গৈছে তাৰ মানে ইয়াত কেমিক্যাল ৰিয়েকচন হৈ গৈছে বুজি পাইছা তো এই প্ৰসেছটো কাকো কি বুলি কয় কম্বাসন বুলি কয় কম্বাসন মানে দহন কৰা বা পুৰা দিয়া ঠিক আছে তো এইখিনি তোমালোকে বুজি পাইছা এতিয়া কালেকশনত কৈছে কালেক্ট দা ৰিজাল্টিং অ্যাশ এই যে মই কলো অ্যাশ ইন এ ওয়েজ ক্লাস এই ইয়াত কি হ'ব ইয়াত যে পুৰা দিয়াৰ লগে লগে এক প্ৰকাৰ এইবিলাক অ্যাশ হ'ব এইবিলাক কি ক'ব অ্যাশ ক'ব এইবিলাক ওয়াচ ক্লাছত মানে জমা কৰি ৰাখা হল এতিয়া চোৱা এই এক্টিভিটিটো যে কৰি আমি কি দেখা পালো এইটো হৈছে তোমালোকৰ অবজাৰভেশন তো সিস্টেমত লিখিলে মাৰ্ক একদম নাকাটে আৰু ধুনীয়া মাৰ্ক পাই যাবা তো এতিয়া এই অবজারভেশন মানে তাত আমি কি দেখা পালো
এতিয়া অবজাৰভেশ্যনত চোৱা দ্য মেগনেছিয়াম ৰিবন বাৰ্ণছ উইথ এ ডেজলিং হোৱাইট ফিল্ম যেতিয়া আমি এই মেগনেছিয়াম ৰিবনটোক আমি বাৰ্ণ কৰিম তেতিয়া কি হ'ব হোৱাইট ফিল্ম হ'ব ডেজলিং হোৱাইট ফিল্ম হ'ব বুজি পাইছা তাৰপিছত চোৱা কি কৈছে ইট চেঞ্জেছ ইনটু হোৱাইট পাউডাৰ এতিয়া এই ৱাক্স গ্লাছত যে মানে সৰু সৰু এছবিলাক যে পৰিল এইবিলাকৰ কালাৰ কি হ'ব হোৱাইট হ'ব ঠিক আছে আমি এইটো হে অবজাৰভেশ্যনত এইটো দেখিলোঁ এইবিলাকৰ কালাৰ কি হ'ব হোৱাইট হ'ব এইখিনি কৈছে অবজাৰভেশ্যনত তো এইখিনি গ'ল অবজাৰভেশ্যন ঠিক আছে তাৰপিছত এই গোটেই যে এক্টিভিটিটো কৰিলোঁ মেগনেছিয়াম অক্সিজেন এইটো তোমালোকৰ কি এক প্ৰকাৰৰ কেমিকেল ৰিয়েকশ্যন হৈ গৈছে তো এই ৰিয়েকশ্যনটো তোমাক লিখিব লাগিব দ্য কনক্লুশ্যন কি কৈছে দ্য কনক্লুশ্যন দ্য কেমিকেল ইকুৱেশ্যনত লিখি দিলে বঢ়িয়া তাৰপিছত কি কৈছে দিছ হোৱাইট পাউডাৰ ইজ মেগনেছিয়াম অক্সাইড এতিয়া এই ৱাক্স গ্লাছত যে যিকেইটা এছ পালোঁ সেইবিলাকক কি বুলি কোৱা হয় মেগনেছিয়াম অক্সাইড বুলি কোৱা হয় অ'কে কিন্তু এই মেগনেছিয়াম অক্সাইডৰ কালাৰটো কি তোমালোকক মনত ৰাখিব লাগিব এইটোৰ কালাৰ হৈছে কি হোৱাইট আহিব পাৰে ওকে এইকাৰণে মই এইটোত মানে ৰাইট কি কয় তোমালোকৰ এটা এৰো দি ৰাখিছোঁ এইটো আহিব পাৰে ইট ইজ ফৰ্মড বিকজ অফ দ্য ৰিয়েকশ্যন বিটুইন মেগনেছিয়াম এণ্ড অক্সিজেন প্ৰেজেণ্ট ইন দ্য এয়াৰ এই মেগনেছিয়াম অক্সাইডটো যে ফৰ্ম হৈছে এইটো কিয় হৈছে মেগনেছিয়াম আৰু অক্সিজেন কেইটা কম্বাইনেশ্যন হৈ কেনে এই মেগনেছিয়াম অক্সাইডটো ফৰ্মেশ্যন হৈছে এতিয়া এই কেমিকেল ইকুৱেশ্যনটো তোমাক তলত লিখি দিয়া হৈছে বাকী বেলেঞ্চিংটো তোমালোকে জানাই ঠিক আছে আৰু বেলেঞ্চিং কেনেকৈ কৰে সেইটো মই পিছত বুজাই দিম এতিয়া জাষ্ট এইখিনি মনত ৰাখিলে হ'ল এতিয়া এই এক্টিভিটিটো মানে গোটেইখিনি কেনেকৈ হয় একদম পুৰা ডিটেইলছ ইয়াত দিয়া আছে তোমালোকে এই পিকচাৰটো চালে গম পাবা একদম ধুনীয়াকৈ বুজি পাবা এতিয়া চোৱা ষ্টেপ 1ত কি কৈছে ইয়াত চোৱা ক্লিনিং এইটো তোমালোকৰ মেগনেছিয়াম ৰিবন এতিয়া মেগনেছিয়াম ৰিবনত চোৱা কালাৰটো কেনেকুৱা টাইপৰ আছে যেতিয়া আমি এইটো দি ক্লিন কৰিম চেণ্ড পেপাৰ দি ক্লিন কৰিম ইয়াত কৈছে ক্লিন 3 to 4 সেন্টিমিটাৰ মেগনেছিয়াম ৰিবন উইথ চেণ্ড পেপাৰ এইটো কি হয় চেণ্ড পেপাৰ টু ৰিমুভ অক্সাইড এইটো চাৰিওফালে দেখা এটা সৰু সৰু এনেকৈ লায়াৰ ফৰ্মেশ্যন হৈছে কাৰণ ইয়াৰ কালাৰটো দেখা কেনেকুৱা এটা কালাৰ হৈছে তাৰমানে ইয়াত লায়াৰ ফৰ্মেশ্যন হৈছে এই কালাৰটোক চেঞ্জ কৰি দিব লাগিব এই লায়াৰটোক চেণ্ড পেপাৰ সময়ত মানে ক্লিন কৰি ল'ব লাগিব এতিয়া চোৱা এইটো গ'ল 1 নম্বৰ এতিয়া এই মেগনেছিয়াম ৰিবনটোক যেতিয়া আমি ক্লিন কৰি ল'ম ক্লিন কৰি লোৱাৰ লগে লগে এইটো চোৱা ডাইৰেক্ট মেগনেছিয়ামৰ কালাৰ কেনেকৈ হ'ল এইটোৰ পৰা তোমালোকে চোৱা যেতিয়া ৰিবনটোক মানে কি কৰিলোঁ ক্লিন কৰিলোঁ এনেকুৱা টাইপৰ হ'ল তাৰমানে এতিয়া ইয়াত দেখা পোৱা ডাইৰেক্ট মেগনেছিয়ামে থাকিব ইয়াত আৰু একো নাথাকে অনলি মেগনেছিয়ামটো থাকিব অ'কে এইটো গ'ল এতিয়া কি কৈছে এইটো গ'ল এতিয়া চোৱা এই যে ক্লিনটো কৰিলোঁ এতিয়া ক্লিনটো এইটোক কয় টং এইটোক কেঁচিৰ দৰে এইটোক টং কয় এইটোৰ সহায়ত মই মেগনেছিয়ামৰ এটা ছাইড জুইত ধৰিলোঁ এইটো কি ক'ব মেগনেছিয়াম ৰিবন এইখিনি এইটো জুইত ধৰিলোঁ জুইত ধৰাৰ লগে লগে কি হ'ব তোমালোকে ইয়াত দেখিবা মেগনেছিয়াম ৰিবনটো যে ডেজলিং হোৱাইট ফ্লেম এই তোমালোকে দেখা পাইছা এইটো এনেকুৱা টাইপৰ এটা হোৱাইট ফিল্ম দেখা পাবা ঠিক আছে এই হোৱাইট ফিল্মটো দেখাৰ লগে লগে তাৰ পৰা সৰু সৰু এনেকৈ দেখা কিবিলাক কি হৈছে মানে ছাইৰ দৰে এই ৱাক্স গ্লাছ এইটো কি ৱাক্স গ্লাছত পৰি গৈছে ঠিক আছে এই ৱাক্স গ্লাছত যে পৰিছে এইবিলাক কি বুলি কোৱা হয় এই ফলিং মেগনেছিয়াম অক্সাইড এইবিলাক যে পৰি আছে এইবিলাকক কি বুলি কয় মেগনেছিয়াম অক্সাইড বুলি কোৱা হয় কিন্তু তোমালোকৰ প্ৰেক্টিকেল এক্সামত সুধিব পাৰে এইটো যে আছে এইটোৰ নামটো জানিব লাগিব তোমালোকৰ প্ৰেক্টিকেল এক্সামত সুধিব পাৰে এইটো কয় বুনছেন বাৰ্নাৰ এইটো জানিব লাগিব ঠিক আছে এইটোক কি ক'ব বুনছেন বাৰ্নাৰ আৰু এইটো যে আছে এইটো জুইৰ দৰে এইটোক কি কয় ব্লু ফ্লেম বুলি কোৱা হয় আৰু এইটোক চিধা ফ্লেম বুলি কোৱা হয় তো এইকেইটা বস্তু তোমালোকক জানিব লাগিব প্ৰেক্টিকেল এক্সামৰ কাৰণে ঠিক আছে আই থিংক এইটো তোমালোকৰ ক্লিয়াৰ হৈ গ'ল এতিয়া তাৰপিছত চোৱা এতিয়া এই ৰিয়েকশ্যনটো যে হ'ল ইয়াতে দিয়া আছে দ্য কেমিকেল ৰিয়েকশ্যন এতিয়া মেগনেছিয়াম এইটোৰ কি হয় ছলিড হয় মেগনেছিয়ামটো কি হয় ছলিড মেগনেছিয়াম আৰু অক্সিজেনটো কি হয় এইটো গেছ হয় এইটো ৰিয়েক্ট কৰি কি কৰিব মেগনেছিয়াম অক্সাইড এই মেগনেছিয়াম অক্সাইড এছ দিয়া আছে মানে কি হয় এছ মানে ছলিড হয় ঠিক আছে তো এইবিলাক তোমালোকক মনত ৰাখিব লাগিব ক'ত এছ ইউজ কৰিম ক'ত জি ইউজ কৰিম সেইবিলাক জানিব লাগিব তাৰপিছত চোৱা অবজাৰভেশ্যন বাৰ্নিং উইথ এ ডেজলিং হোৱাইট ফ্লেম মই অলৰেডি অবজাৰভেশ্যনটো কৈ দিছোঁ ফৰ্মেশ্যন অফ এ হোৱাইট পাউডাৰ এইটোও মই কৈ দিছোঁ ঠিক আছে তো ইয়াতো চবকেইটা ডিটেইলছ দিয়া আছে এতিয়া কৈছে কনক্লুশ্যন দিছ ইজ এ কেমিকেল চেঞ্জ এণ্ড কম্বাইনেশ্যন ৰিয়েকশ্যন এইটো কি কৈছে কনক্লুশ্যনত এইটো এটা কি কেমিকেল চেঞ্জ হৈ গৈছে হয়নে নহয় কাৰণ কেমিকেল চেঞ্জ হৈছে কাৰণেতো কেমিকেল ৰিয়েকশ্যন হৈ গ'ল আৰু কম্বাইনেশ্যন ৰিয়েকশ্যন এইটো এটা কি বুলি কোৱা হ'ব কম্বাইনেশ্যন ৰিয়েকশ্যন এতিয়া কম্বাইনেশ্যন ৰিয়েকশ্যন যেতিয়া আমি ৰিয়েকশ্যনৰ টাইপ কেইটা পঢ়িম তেতিয়া আমি কম্বাইনেশ্যন ৰিয়েকশ্যনটো কি হয় আৰু ভালকৈ বুজাই দিম এতিয়া কম্বাইন মানে কি বুজা
ধৰা A প্লাছ B এই দুটাক যেতিয়া আমি একেলগ কৰি কি এটাই পাম AB পাম। এই এনেকুৱা টাইপৰ ৰিয়েকশ্যনক কি বুলি কোৱা হ'ব কম্বাইনেশ্যন ৰিয়েকশ্যন বুলি কোৱা হ'ব ঠিক আছে। তো এইখিনি কৈছে পিছত আকৌ বুজাই দিম ৰিয়েকশ্যনৰ টাইপ আহিলে, তো এইখিনি চিন্তা কৰিব নালাগে। এতিয়া চোৱা এই যে এতিয়া এইখিনি যে কৰিলোঁ, এতিয়া কি কৈছে ইয়াত ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে হাউ টু আইডেণ্টিফাই এ কেমিকেল ৰিয়েকশ্যন। এতিয়া তোমালোকক মানে কুৱেশ্যন আহিব পাৰে যে আমি এটা কেমিকেল ৰিয়েকশ্যন যে হৈছে এইটো কেনেকৈ আমি আইডেণ্টিফাই কৰিব পাৰিম। 2 মাৰ্ক বা 3 মাৰ্কৰ আহিলে জাষ্ট পইণ্টত লিখি দিলে হৈ গ'ল আৰু একো কৰিব নালাগে। এতিয়া চোৱা we can determine if a chemical reaction has occurred by observing any of the following changes. এতিয়া কেমিকেল ৰিয়েকশ্যন হৈছে নে নহয় এই 4টা অবজাৰভেশ্যনত যিকোনো এটা যদি দেখা পাইছা তাৰ মানে 100% তাত কেমিকেল ৰিয়েকশ্যন হৈছে বুলি তোমালোকে ক'ব পাৰিবা। কিন্তু এই 4টা অবজাৰভেশ্যন তোমালোকক মনত ৰাখিব লাগিব। তাৰ ভিতৰত প্ৰথমটো কি কৈছে চোৱা চেঞ্জ ইন ষ্টেট। এতিয়া চোৱা যদি কোনো এটা বস্তুৰ বা সাবষ্টেন্সৰ ষ্টেটটো যদি পৰিৱৰ্তন হয়, ধৰি লোৱা এইটো এটা সলিড আছে, সলিড এটা ষ্টেট হয়, এই সলিডৰ পৰা পৰিৱৰ্তন হৈ লিকুইড হৈ গ'ল, এইটো কি লিকুইড। গতিকে সলিড এটা ষ্টেট হয় আকৌ লিকুইডো এটা ষ্টেট হয়। এতিয়া সলিডৰ পৰা যেতিয়া লিকুইডলৈ চেঞ্জ হৈ গ'ল তাৰ মানে ষ্টেটটো পৰিৱৰ্তন হৈ গ'ল হয়নে নহয়। তাৰমানে ফিজিকেল ষ্টেট যদি আমি ক'ব যাওঁ 3টা সলিড লিকুইড আৰু এটা কি গ্যাস আছে, এইবিলাক তোমালোকে ক্লাছ 9ত পাই আহিছা। তো এই দেখা সলিডৰ পৰা লিকুইড হওক বা লিকুইডৰ পৰা গ্যাসলৈ যেতিয়া কনভাৰ্ট হৈ যাব তেতিয়া কি তাৰমানে ফিজিকেল ষ্টেট কেইটা কি চেঞ্জ হৈ গ'ল, এইটোৱে কৈছে তোমালোকৰ চেঞ্জ অফ ষ্টেট। আৰু এনেকুৱা হ'লে তোমালোকে ক'ব পাৰিবা তাত কেমিকেল ৰিয়েকশ্যন হৈ গৈছে। এতিয়া এক্সাম্পল দিয়া আছে এ সলিড এণ্ড লিকুইড ৰিয়েক্টিং টু ফৰ্ম এ গেছ। যিকোনো হওক সলিডৰ পৰা যেতিয়া গেছ ফৰ্মেশ্যন হ'ব তেতিয়া হয়তো কি ফিজিকেল চেঞ্জ হোৱা বুলি ক'ম। তো এতিয়া এক্সাম্পল কেইটা দেখিলে গম পাবা। এতিয়া 2 নম্বৰ কৈছে চেঞ্জ ইন কালাৰ। এতিয়া চোৱা কিছুমান ৰিয়েকশ্যন তোমালোকে দেখিলে গম পাবা যদি কালাৰটো চেঞ্জ হৈছে তেতিয়াহ'লে তোমালোকে ক'ব পাৰিবা যে এইটো তাত কেমিকেল ৰিয়েকশ্যন হোৱা বুলি ক'ব পাবা। এতিয়া কৈছে হুৱেন এ প্ৰিচিপিটেট অফ এ ডিফাৰেণ্ট কালাৰ ফৰ্মছ। এই এক্সাম্পলটো তোমালোকে পিছত এক্টিভিটিত পাই যাবা, জাষ্ট এইখিনি মনত ৰাখি তাহলে এক্টিভিটিত বুজাই দিম। তাৰপিছত কৈছে ইভলিউশ্যন অফ এ গেছ। এতিয়া ধৰা দুটা বস্তু একেলগে হৈ ৰিয়েকশ্যন কৰিল, সেই ৰিয়েকশ্যনৰ পিছত যেতিয়া গেছ এটা হৈ যাব মানে গেছ ইভলভ হ'ব তেতিয়াও তোমালোকে ক'ব পাৰিবা যে ইয়াত কেমিকেল ৰিয়েকশ্যন হৈছে। 4th নম্বৰটো চেঞ্জ ইন টেম্পাৰেচাৰ। ধৰি লোৱা এইটো এটা বিকাৰ ল'লোঁ, এই বিকাৰত দুটা বস্তু আমি ল'লোঁ ঠিক আছে, দুটা বস্তু লৈ দেখিলোঁ যে ৰিয়েকশ্যন কৰাৰ লগে লগে তেতিয়া তোমালোকে কি কৰিবা হাত দি এই বস্তুটোক টাচ কৰিবা, টাচ কৰাৰ লগে লগে যদি হিট ইভলভ হৈছে মানে এইটো গৰম হৈছে বুলি তোমালোকে গম পোৱা, তাৰ মানে তেতিয়াও গম পাবা যে ইয়াত কেমিকেল ৰিয়েকশ্যন হৈছে, কাৰণ কিবা এটা ৰিয়েকশ্যন হয়হে সেইটো গৰম হৈ গৈছে। তো এই 4টা অপশ্যন তোমালোকক মনত ৰাখিব লাগিব ঠিক আছে। তো এক্সাম্পল কেইটা মই ইয়াত দি দিছোঁ, তোমালোকে পঢ়ি ল'বা আৰু ইজি হয় কাৰণ এই এক্টিভিটিবিলাক কৰিলে বাছ চবকেইটা ক্লিয়াৰ হৈ যাব। এতিয়া চোৱা এতিয়া যে মই অলৰেডি ক'লোঁ এটা ইনিচিয়েল মানে ছাবষ্টেন্স ল'লোঁ, তাৰপিছত এটা ফাইনেল ছাবষ্টেন্স প্ৰডিউচ হ'ল হয়নে নহয়। এতিয়া এই ইনিচিয়েল ছাবষ্টেন্সটোক কি বুলি ক'ব আৰু ফাইনেল ছাবষ্টেন্স যে প্ৰডিউচ হ'ল সেইটো কি বুলি ক'ব। এতিয়া ধৰা এইটো এটা বস্তু হয় আৰু এইটো এটা বস্তুৰ পৰা আমি এই বস্তুটো পালোঁ, ধৰা এইটো এটা বস্তু হয়, এইটো যদি প্ৰথম বস্তু হয় তাৰমানে এইটো কি বুলি ক'ম ইনিচিয়েল বুলি ক'ম মানে প্ৰথমৰ বস্তু। তাৰপিছত ইয়াৰ পৰা এইটো প্ৰডিউচড হ'ল তাৰমানে এইটো কি বুলি ক'ম ফাইনেল বস্তু বুলি ক'ম হয়নে নহয়, ছাবষ্টেন্স বুলি ক'ম। এতিয়া কৈছে এই ইনিচিয়েল বস্তুটো কি বুলি কয় ইন কেছ অফ কেমিষ্ট্ৰি, এইটো কয় ৰিয়েক্টেণ্ট, এইটো ক'ব ৰিয়েক্টেণ্ট। আৰু যেতিয়া ফাইনেল এইটো প্ৰডিউচ হ'ব এইটো ক'ব প্ৰডাক্ট। তো এইবিলাক জানিব লাগে, তোমালোকক আহিব পাৰে হোৱাট ইজ ৰিয়েক্টেণ্ট আৰু হোৱাট ইজ প্ৰডাক্ট, হয়তো 2 মাৰ্কৰ কাৰণে ডেফিনেশ্যনটো দিব পাৰে। তো সেইকাৰণে তোমালোকে জানিব লাগিব ৰিয়েক্টেণ্টটো কি হৈছে দ্য ছাবষ্টেন্স ডেট আণ্ডাৰগ' এ কেমিকেল চেঞ্জ ইন এ ৰিয়েকশ্যন। যেতিয়া এটা পদাৰ্থ কি কৰিব ৰিয়েকশ্যনত তাৰ কেমিকেল চেঞ্জ কৰিব সেইটোক কি বুলি কয় ৰিয়েক্টেণ্ট বুলি কোৱা হ'ব। আৰু দে আৰ ৰিটেন অন দ্য লেফ্ট হেণ্ড ছাইড LHS মানে লেফ্ট হেণ্ড ছাইডত অফ এ কেমিকেল ৰিয়েকশ্যন। ধৰি লোৱা A প্লাছ B এই দুটা ৰিয়েক্ট কৰি কি কৰিল P ফৰ্মেশ্যন কৰিল। এতিয়া এইটোক তোমাৰ লেফ্ট হেণ্ড ছাইড ক'ব, এইটো তোমালোকৰ ৰাইট হেণ্ড ছাইড ক'ব। এতিয়া এই দুটাক আমি কি বুলি ক'ম, এই দুটাক আমি ৰিয়েক্টেণ্ট বুলি ক'ম, ৰিয়েক্টেণ্ট। তেতিয়াহ'লে এইটো কি হ'ব এইটো প্ৰডাক্ট হ'ব ঠিক আছে। এতিয়া লেফ্ট হেণ্ড ছাইডত কি থাকে ৰিয়েক্টেণ্ট থাকে, এইটো তোমালোকে জানিব লাগিব। আৰু প্ৰডাক্টটো কোনপিনে ছাইডত থাকিব ৰাইট হেণ্ড ছাইডত। অ'কে, তো আই থিংক তোমালোকৰ এইখিনিও ক্লিয়াৰ হৈ গ'ল। তাৰপিছত চব প্ৰডাক্ট কি কৈছে দ্য নিউ ছাবষ্টেন্সেছ। এতিয়া কৈছে ৰিয়েক্টেণ্টৰ পৰা যেতিয়া প্ৰডাক্ট ফৰ্মেশ্যন হ'ব তাৰমানে এইটো নতুন এটা পদাৰ্থ ফৰ্মেশ্যন হ'ব। দ্য নিউ ছাবষ্টেন্সেছ ফৰ্ম ডিউৰিং এ কেমিকেল ৰিয়েকশ্যন। এই কেমিকেল ৰিয়েকশ্যনৰ পিছত
যেটো বেলেগ সাবস্টেন্স প্ৰডিউস হ'ব হেটোক আমি কি বুলি কম প্ৰডাক্ট বুলি কম they are written on the right hand side মই অলৰেডি দেখাই দিলো of a chemical reaction আৰু প্ৰডাক্ট কেটা right hand side ত লিখা হয় I think এইখিনি তোমালোকৰ ক্লিয়াৰ হৈ গল এতিয়া সোৱা এক্টিভিটি 2 টো আমি কৰিবলৈ আহিম এক্টিভিটি 2 টো ইম্পৰ্টেন্ট হয় কি কৈছে সোৱা reaction of a lead nitrate with potassium iodide এতিয়া এই এক্টিভিটি 1.2 টো যে আছে ইয়াত তোমালোকে যেতিয়া ৰিয়েকচন মানে প্ৰসিডিউৰটো কৰিবা তাত তোমালোকে অটোমেটিক দেখা পাবা অবজাৰভেশনত কি হৈছে এতিয়া সোৱা এই এক্টিভিটিটো কৰিবলৈ হলে তোমাক কি বস্তু দৰকাৰ হ'ব তাৰ মানে ম্যাটেৰিয়েলস কি লাগিব তো সিস্টেম ওয়াইজ লিখিলেহে মাৰ্ক ফুল পাই যাব প্ৰথম ম্যাটেৰিয়েল কি লাগিল তাৰ পিছত প্ৰসিডিউৰ তাৰ পিছত অবজাৰভেশন তাৰ পিছত কেমিক্যাল ৰিয়েকচন আৰু এক মাৰ্ক কাটিব নোৱাৰিব এইটো হৈছে বৰিয়া সিস্টেম ঠিক আছে এতিয়া তোমালোকৰ যদি এক্টিভিটিটো আছে প্ৰথমত ম্যাটেৰিয়েলস কি লাগিব lead nitrate সলিউশন লাগিব এটো কি lead nitrate সলিউশন লাগিব পটাছিয়াম আয়োডাইড সলিউশন লাগিব আৰু এটা টেষ্ট টিউব লাগিব এতিয়া সোৱা এইটো এটা যদি মই টেষ্ট টিউব হয় ওকে ইয়া এই টেষ্ট টিউবত কি লব লাগিব lead nitrate সলিউশন এটা lead nitrate সলিউশনৰ কেমিক্যাল সিম্বল বা ফৰ্মুলা কেনেকৈ লিখে হেতু তোমালোকে জানিব লাগিব এটো ক্লাস 9 ত পাইছা এটো PB মানে lead বুলি কোৱা হয় আৰু নাইট্ৰেট মানে NO3 2 এটো lead nitrate বুলি কোৱা হয় এই lead nitrate টো আমি টেষ্ট টিউব এটা ললো তাৰ পিছত কৈছে পটাছিয়াম আয়োডাইড কি বুলি কোৱা হয় KI এই KI টো আমি টেষ্ট টিউবত ললো এতিয়া এই দুটা বস্তু লোৱাৰ পিছত কি কৰিব এটা আন্তৰ মাজত ৰিয়েকচন হ'ব ৰিয়েকচন হোৱাৰ পিছত কি কৰিব এতিয়া সোৱা সেকেন্ড কৈছে তোমালোকৰ প্ৰসিডিউৰ কি কৈছে টেক এ lead nitrate solution in a test tube এটো মই কৈ দিলো add potassium iodide solution to this মানে এই ইয়াৰটাতে কি কৰিব potassium iodide টো এড কৰিব লাগিব এতিয়া অবজাৰভেশন কি কৈছে সোৱা অবজাৰভেশন a yellow precipitate of lead iodide is formed এতিয়া এই দুটাৰ মাজত ৰিয়েকচন হৈ কি হ'ব তোমালোকৰ এটা yellow precipitate ধৰা এইটো এটা yellow precipitate yellow ঠিক আছে তোমালোকৰ yellow PPT এটো কয় precipitate yellow PPT formation হ'ব এই তলত দেখা পাবা yellow PPT this demonstrates a change in color এতিয়া সোৱা এই lead nitrate কোৱা potassium iodide কোৱা এই বিলাকৰ প্ৰথমত একো কালাৰ নাছে ঠিক আছে যেতিয়া এই দুটা টেষ্ট টিউবত আমি এড কৰিলো এড কৰাৰ লগালগ কি কৰি ইহঁতৰ মাজত এটা ৰিয়েকচন হল এই ৰিয়েকচন হোৱাৰ লগালগ আমি দেখা পালো কি ইয়াৰ কালাৰটো চেঞ্জ হৈ কি হৈছে ইয়েলো হৈ গৈছে তাৰ মানে প্ৰথমত যে তোমালোকে ইয়াত কলো এই চাৰিটা বস্তু ইয়াত এটা কি পালো চেঞ্জ ইন কালাৰ এটো সোৱা দুই নম্বৰটো তো আহি গল তাৰ মানে এই কালাৰ চেঞ্জ হলো আপোনালোকে ক'ব পাৰিবা যে তাত কেমিক্যাল ৰিয়েকচনটো হৈ গৈছে এতিয়া এক্সাম্পলটো তাত বুজি পাইছা না তো এইখিনিয়ে কথা তো এটো কল তোমালোকৰ অবজাৰভেশন এতিয়া সোৱা অবজাৰভেশনটো তো বুজি পাইছা এইখিনি এতিয়া তোমালোকৰ কেমিক্যাল ৰিয়েকচনটো লিখিব লাগিব এটো ইম্পৰ্টেন্ট হয় কেমিক্যাল ৰিয়েকচনটো জানা তো ইয়াত সোৱা lead nitrate কেনেকৈ লিখে তাৰো তাত কৈ দিছে কোশ্চেনতে কৈ গৈছে যে lead nitrate solution ইয়াত সোৱা কোশ্চেনত কৈ দিছে lead nitrate solution হ'ব লাগিব তো এইটো solution মানে কি aqueous মানে কি তোমালোকৰ তাত পানী থাকিব আৰু এইটো মানে বুজাব solution ওকে এইখিনি ক্লিয়াৰ হৈ গল lead nitrate লিখিলো aqueous লিখিলো প্লাস potassium iodide এটো aqueous বুলি কৈছে এটো লিখিলো এতিয়া এই দুটাৰ মাজত ৰিয়েকচন কি কৰিব ৰিয়েকচন হয় PbI2 এটো কি বুলি কব lead iodide আৰু এইটোৰ কালাৰ কি হৈছে ইয়েলো কালাৰ বুলি ফৰ্মেশন হৈছে আৰু ইয়াত সোৱা S লিখা আছে এইটোত সোৱা তোমালোকে S লিখা আছে S মানে কি হ'ব তোমালোকৰ PPT ফৰ্মেশন হ'ব এই PPT কি বুলি লিখা হয় S বুলি লিখা হয় ঠিক আছে PPT কি বুলি লিখা হয় S বুলি লিখা হয় PPT হোক বা solid या PPT হোক এই দুটা থাকিলে তোমালোকৰ তাত S লিখিব লাগিব আৰু লিকুইড যদি থাকে তেনেহলে তোমাক তাত aqueous লিখিব লাগিব আৰু যদি এনে গ্যাস থাকে তো G লিখিলে হল গ্যাসক কি লিখিব লাগিব গ্যাসক G লিখিলে হল তো এইবিলাক বস্তু জানিব লাগিব ঠিক আছে এতিয়া সোৱা তো এই PPT টো যে পঢ়িল PPT কি হল ইয়েলো কালাৰৰ PPT তোমালোকৰ এক্সামত আহিব পাৰে lead nitrate potassium iodide যদি আমি এটা টেষ্ট টিউবত লও তেনেহলে যেটো ফৰ্মেশন হয় মানে ফাইনাল প্ৰডাক্টটো কি লিখিবা এই ফাইনাল প্ৰডাক্ট এইবিলাক কি কয় এইবিলাক প্ৰডাক্ট বুলি কয় এই প্ৰডাক্টৰ কালাৰ কি হ'ব তো এইবিলাক আহিব পাৰে যে কালাৰটো লিখা তো তোমালোকক সব কেটা মনত ৰাখিব লাগিব ঠিক আছে আৰু তোমালোকৰ কি ফৰ্মেশন হ'ব potassium nitrate KNO3 এটো তোমালোকৰ ফৰ্মেশন হ'ব তো এইখিনি গল তোমালোকৰ এক্টিভিটি 2 এতিয়া সোৱা এই এক্টিভিটি 2 টো এজ এ ডায়াগ্ৰাম হিচাপত মানে আনিছো এটো চালে তোমালোকৰ আৰু মানে ইমেজটো ব্ৰেইনত সেট হৈ যাব এতিয়া স্টেপ বাই স্টেপ এটো সোৱা ডায়াগ্ৰামটো চাবা
কি কৈছে দ্য ৰিয়েজেণ্টছ এইটো লেড নাইট্ৰেট কয় এইটো এটা ৰিয়েজেণ্ট হয়নে নাই এইটো কি হ'ব তোমালোকৰ ৰিয়েজেণ্ট হ'ব এইখিনিতো অ'কে তাৰপিছত আৰু এটা আছে পটাছিয়াম আয়োডাইড এই দুটা বটলৰ পৰা ইয়াৰ পৰাও লেড নাইট্ৰেট ল'লোঁ ইয়াৰ পৰা পটাছিয়াম আয়োডাইড ল'লোঁ এইটো তোমালোকৰ টেষ্ট টিউব এইখিনি তোমাক দেখাই দিছে এতিয়া ইয়াৰ পৰা তোমালোকে চাবা এই বস্তুটো যেতিয়া মানে এড কৰিলোঁ এড কৰাৰ লগালগ আমি ইয়াত কি দেখা পালোঁ যেতিয়া আমি এড কৰিলোঁ এতিয়া ইয়েলো পিপিটি আৰু প্ৰিচিপিটেড কৰিলে এতিয়া এই ইয়েলো পিপিটি তোমালোকৰ এনেকুৱা টাইপত দেখা ফৰ্মেশ্যন অফ লেড আয়োডাইড প্ৰিচিপিটেড এই এনেকুৱা টাইপত যেতিয়া তোমালোকে দেখিবা তাৰ মানে তাত বুজি পালা যে তাত লেড আয়োডাইড ফৰ্মেশ্যন হৈছে তো এইটো তোমালোকে যদি কেমিকেলবিলাক তোমালোকৰ থাকিলে ঘৰতে কৰিব পাৰিলা হয় একো প্ৰব্লেম নাই তো ঠিক এনেকুৱা কালাৰেই আহিব একজেক্ট যদি তোমালোকে দুটা বস্তু এড কৰা টেষ্ট টিউবত এনেকুৱা কালাৰেই থাকে তোমালোকে যদি ক্লাছ 10 যদি তোমালোকৰ ল্যাবত কৰাই এইটো কৰি চাবা এনেকুৱা কালাৰে আহিব এই অবজাৰভেশ্যনত কি বস্তু দেখা পালা এই অবজাৰভেশ্যনত চোৱা চেঞ্জ ইন কালাৰ আৰু এই যেটো তোমালোকৰ লেড নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইড এইটো তোমালোকে কালাৰলেছ আছিল আৰু কালাৰলেছৰ পৰা ক্লিয়াৰ মানে এইটো কালাৰলেছ ক্লিয়াৰ মানে কি বুজিবা তাৰ মানে কালাৰ নাই তাৰ পিছৰ পৰা তোমালোকৰ ব্ৰাইট ইয়েলো কালাৰ আহিল এইটো তোমালোকৰ অবজাৰভেশ্যন মানে আমি চকু দি দেখা পালো অবজাৰভেশ্যন মানে এইটো আমি দেখা পালো ফৰ্মেশ্যন অফ এন ইনসলুবল সাবষ্টেন্সেছ এতিয়া এই PP2 যে পৰিল এইটো চোৱা তলত জমা হৈ গ'ল এইটো তোমালোকৰ ইনসলুবল মানে কি জানা তো ইনসলুবল মানে ধৰা এইটো যদি ওয়াটাৰ থাকে এই PP2 যদি মই ইয়াত এড কৰো ইয়াৰ লগত মিলি না যাব ইনসলুবল মানে মিলি না যায় ঠিক আছে মিক্স নহয় এইটো ইনসলুবল বুলি কয় ওকে আই থিংক তোমালোকৰ এইখিনি ক্লিয়াৰ হৈ গ'ল তাৰ পিছত চোৱাক এতিয়া কনক্লুজন কি কৈছে ইট ইজ এ ডাবল ডিসপ্লেসমেন্ট ৰিএকশন এণ্ড প্ৰিচিপিটেশন ৰিএকশন এতিয়া তোমালোকৰ এই কেমিকেল ৰিএকশনটো যে আছে ইয়াত চোৱা এই কেমিকেল ৰিএকশনটো তোমালোকৰ এক্সামত দিব পাৰে দিয়াৰ পিছত তোমালোকক খুদিব এইটো কি ৰিএকশন ডাবল ডিসপ্লেসমেন্ট নে প্ৰিচিপিটেশন ৰিএকশন তো এনেকুৱা দিব পাৰে তো তোমালোকক জানিব লাগিব একচুয়ালি এই বস্তুটো কি ৰিএকশন বুলি কয় এইটো ইম্পৰ্টেন্ট আছে তো এইটো এটা ডাবল ডিসপ্লেসমেন্ট আৰু প্ৰিচিপিটেশন ৰিএকশন এইটো প্ৰিচিপিটেশন ৰিএকশন কিয় হল কাৰণ তাত পিপিটি ফৰ্মেশ্যন হৈছে হয়নে নহয় এই পিপিটি ফৰ্মেশ্যন হোৱাকে এইটো কি বুলি কোৱা ৰিএকশন কি বুলি কোৱা হয় প্ৰিচিপিটেশন ৰিএকশন বুলি কোৱা হয় তাৰ পিছত এতিয়া ডাবল ডিসপ্লেসমেন্ট কিয় কল এতিয়া যদি চোৱা AX ঠিক আছে প্লাস BY এইটো আছে এতিয়া BX প্লাস AY এতিয়া এই A লগত কি আছে X আছে কিন্তু এটো ৰিএক্টেন্ট সাইড এটো প্ৰডাক্ট সাইড এতিয়া আমি যদি প্ৰডাক্ট সাইডত চাম দেখা X টো কাল লগত আছে B লগত আছে তাৰ মানে চেঞ্জ হৈ গল ইয়াত এটা এবাৰ চেঞ্জ হল আকৌ চোৱা B লগত ইয়াত কি মান আছে Y আছে এই Y টো আকৌ কাল লগত আছে A লগত আছে তাৰ মানে ইয়াতো চেঞ্জ তাৰ মানে ইয়াত দুটা চেঞ্জ হৈ গৈছে এই দুটা চেঞ্জ হোৱাৰ কাৰণে কি বুলি কোৱা হয় ডাবল ডিসপ্লেসমেন্ট ৰিএকশন বুলি কোৱা হয় আই থিংক এইটো তোমালোকৰ ক্লিয়াৰ হৈ গল কিয় ডাবল ডিসপ্লেসমেন্ট বুলি কোৱা হয় তোমালোকে এই ৰিএকশনটো চালে গম পাবা যে ইয়াত ডাবল ডিসপ্লেসমেন্ট হৈ গৈছে ঠিক আছে এটো চাবা ইয়াত কি PB আছে PB টো লগত কি আছে NO3 আছে এতিয়া এই NO3 টো কাল লগত আছে K লগত আছে এটোটা চেঞ্জ কৰ এতিয়া K কাল লগত আছে I ৰ লগত আছে না নাই এতিয়া এই I টো কাল লগত আছে PB ৰ লগত আছে তো দুটা চেঞ্জ হৈ গৈছে সেই কাৰণে এই ৰিএকশনটোক ডাবল ডিসপ্লেসমেন্ট ৰিএকশন বুলি কোৱা হয় আই থিংক তোমালোকৰ ক্লিয়াৰ হৈ গল কিয় ডাবল ডিসপ্লেসমেন্ট বুলি কয় এতিয়া ইয়াত কেমিকেল ৰিএকশনটো ইয়াত দিয়া আছে তোমালোকৰ কেমিকেল ৰিএকশনটো বহুত ইম্পৰ্টেন্ট এটো কিন্তু তোমালোকক জানিব লাগিব আৰু ব্যালেন্সটো কেনেকৈ কৰে হেতু শিকাই দিম বাৰু এতিয়া আহিলো আমি এক্টিভিটি 3 তো দুটা এক্টিভিটি কমপ্লিট হৈ গল এতিয়া আমি আহিলো এক্টিভিটি 3 এতিয়া এই এক্টিভিটি 3 টত কি কৈছে চোৱা ৰিএকশন অফ জিংক উইথ ডাইলিউট এসিড কি কৈছে জিংকক আমি Z10 দি লিখো এতিয়া ডাইলিউট এসিড এতিয়া এসিড কোনটো লব লাগিব ঠিক আছে তো হেতু তোমালোকে দেখিলে গম পাবা এতিয়া এই এক্টিভিটিটো কৰিবলৈ হলে তোমালোক প্ৰথমত কি লাগিব ম্যাটেৰিয়েলস লাগিব কি ম্যাটেৰিয়েল দৰকাৰ হ'ব এটো লিখলো ম্যাটেৰিয়েলস এতিয়া লাগিব কি জিংক গ্ৰেনুলস লাগিব কনিকেল ফ্লাক্স লাগিব বা অর টেষ্ট টিউব কনিকেল ফ্লাক্স হলে হ'ব বা টেষ্ট টিউব হলে হ'ব ডাইলিউট হাইড্রোক্লোরিক এসিড অর সালফিউরিক এসিড কর্ক গ্লাস টিউব এতিয়া এই ৰিএকশনটো কৰিবলৈ হলে এই কেইটা বস্তু তোমালোকক লাগিবই হয় ডাইলিউট সালফিউরিক এসিড নহলে ডাইলিউট হাইড্রোক্লোরিক এসিড কিন্তু এই কেইটা লিখিব লাগিব যে ম্যাটেৰিয়েল কি লাগিব এই এক্টিভিটি কৰিবলৈ এতিয়া সব প্ৰসিডিউৰ টেক এ ফিউ জিংক গ্ৰেনুলস ইন এ কনিকেল ফ্লাক্স যদি এটো এটা তোমালোকৰ কি হয় ধৰা
এনে জাষ্ট এটা কনিকেল ফ্লাক্স হয় ঠিক আছে এই কনিকেল ফ্লাক্সত প্ৰথমত জিংক গ্ৰেনুলছ লোৱা হ'ল ঠিক আছে ইয়াত ডাইলুট হাইড্ৰক্লৰিক এসিড অৰ সালফিউরিক এসিড তাৰ পিছত ইয়াত কি কৰি হ'ল দুটা এসিড যে লোৱা হৈছে হয় ডাইলুটটো ঢালিবা নহলে কনসেন্ট্ৰেটেড ডাইলুট সালফিউরিক এসিড নহলে HCl হলে হ'ব আৰু নহলে H2SO4 এইটো কয় সালফিউরিক এসিড এইটো কয় হাইড্ৰক্লৰিক এসিড এই দুটা যিকোনো এটা ললে হ'ল তাৰ পিছত অবজাৰভেশনত কি পাম We will observe bubbles of gas forming around the zinc granules. This hydrogen gas being evolved. এতিয়া এই তলত যে এনেকৈ জিংক বিলাক লৈছো জিংক গ্ৰেনুল আৰু যেতিয়াই মই এই এসিডটো যেতিয়া আমি ইয়াত মিক্স কৰিম মিক্স কৰাৰ লগালগ কি দেখা পাম ইয়াতকৈ সৰু 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 বুৰবুৰণি ইয়াত বুৰবুৰণি দেখা যাব এই বুৰবুৰণি বিলাক কি হয় হাইড্ৰোজেন গ্যাস এইবিলাকে কি কয় হাইড্ৰোজেন গ্যাস বুৰবুৰণিটো কি বুলি ক'ব হাইড্ৰোজেন গ্যাস বুলি ক'ব এতিয়া এই গ্লাস টিউব যে আছে গ্লাস টিউবটো ইয়াৰ ভিতৰত এনেকৈ ৰাখি দিব লাগিব ঠিক আছে এইটো গ্লাস টিউব আৰু ইয়াত এটা তোমালোকৰ কৰ্ক ইউজ কৰিব লাগিব যাতে হাইড্ৰোজেন গ্যাসটো এই সাইড দি ওলাই না যায় কৰ্কটো টাইট কৰি দিব লাগিব তেতিয়া হাইড্ৰোজেন গ্যাসটো এই গ্লাস টিউবৰ মাজেদি ওলাই আহিব ঠিক আছে এইটো তোমালোকৰ অবজাৰভেশন তাৰ পিছত ছয়ত কি কৈছে টাচ the conical flux or test tube it will feel hot এতিয়া যদি আমি ইয়াত আমি টাচ কৰো এটো কি হ'ব মানে গৰম যেন লাগিব this indicates that the reaction is exothermic তাৰ মানে ইয়াত গৰম হোৱাৰ লগে এই কেমিক্যাল ৰিঅ্যাকশনটো যে হল এটোক আমি কি বুলি কৈছে এক্সোথার্মিক এতিয়া বুজিব লাগিব যে এক্সোথার্মিক কিয় কৈছে এতিয়া দুটা ৰিঅ্যাকশন আছে এটা হৈছে এক্সোথার্মিক আৰু এটা হৈছে তোমালোকৰ এন্ডোথার্মিক ঠিক আছে দুটা এতিয়া এন্ডো কাক ক'ব আৰু এক্সো কাক ক'ব যেতিয়া হিট কি হ'ব ৰিলিজ হ'ব হিটটো মানে ওলাই যাব তেতিয়া হেটক এক্সোথার্মিক ক'ব আৰু যেতিয়া কোনো এটা বস্তুক তুমি হিট দিলা এটা কি হ'ব হিট গিভেন হিট তুমি দিলা ধৰা এটা আইস আছে এটাক তুমি গলাব হলে ইয়াক কি দিব লাগিব হিটটো দিব লাগিব হিট দিলেহে মানে গৰম দিলে হেটো কলি যাব তো তাৰ মানে এই ৰিঅ্যাকশনটো হ'ব তোমালোকৰ এন্ডোথার্মিক ৰিঅ্যাকশন আৰু কিছুমান বস্তু তুমি দেখিবা মানে হিটটো অটোমেটিক ওলাই যাব মানে হিট ওলাই যায় এতিয়া চোৱা তোমালোকৰ দৈনন্দিন জীৱনৰ এটা ইম্পৰ্টেন্ট এক্সাম্পল তোমালোকে যেতিয়া মানে মাংস দি মানে ভাত খোৱা তেতিয়া অটোমেটিক তোমালোকৰ কি হয় ভিতৰত ৰিঅ্যাকশন হয় তোমালোক কিছুমান কি হয় আমি যে ঘামি যোৱা বুলি কওঁ এটো মানে কি এটা ৰিঅ্যাকশন হয় ঘাম প্ৰডিউস হৈছে তাৰ মানে হিট কিনি ওলাই আছে বুজি পাইছা আমাৰ শৰীৰটো গৰম হয় না তাৰ মানে হিট ৰিলিজ হৈছে হিটটো ৰিঅ্যাকশনে ৰিলিজ হৈছে আই থিংক এতিয়া তোমালোকে বুজি পাৰিছা তো এটো তোমালোকক জানিব লাগিব ইম্পৰ্টেন্ট হয় ঠিক আছে এক্সোথার্মিক ৰিঅ্যাকশন কি হয় এন্ডোথার্মিক ৰিঅ্যাকশন কি হয় এটো জানিব লাগিব তাৰ পিছত তোমালোকৰ এই যে ৰিঅ্যাকশনটো যে হল এতিয়া এটৰ কেমিক্যাল ৰিঅ্যাকশন তোমালোকক লিখিব লাগিব আৰু জানিব লাগিব প্লাস আৰু কেমিক্যাল ব্যালেন্সটো জানিব লাগিব ঠিক আছে ইয়াত মই লিখি দিয়া নাই কাৰণ এই এক্টিভিটিটো ইয়াত কৰিছো তলত এটো কেমিক্যাল ৰিঅ্যাকশন আছে তো তাৰ পৰা লিখি দিলে হৈ গল ঠিক আছে এতিয়া চোৱা এতিয়া তোমালোকৰ প্ৰ্যাকটিক্যাল এনেকৈ কৰিলে তোমালোকৰ মনত থাকি যাব এতিয়া ইয়াত কি কৈছে চোৱা ইয়াত এটো কৈছে জিংকৰ গ্ৰেনুলছ হৈছে এইটো যে আছে এটো কয় কনিকেল ফ্লাক্স তোমালোকৰ প্ৰ্যাকটিক্যালত এটো তোমালোকক দিয়া থাকিব আৰু খুদিব যে এটো কি বুলি কয় এটো হয় কনিকেল ফ্লাক্স ঠিক আছে ইয়াত মই আমি জিংক গ্ৰেনুলছ কেটা দিলো ইয়াত দেখা তলত জমা হৈ গৈছে তাৰ পিছত কি কৈছে ইয়াত স্টেপ 2 কৈছে ডাইলুট সালফিউরিক এসিড ইয়াৰ পৰা সালফিউরিক এসিডটো আমি ইয়াতে এড কৰিলো ঠিক আছে এই ডাইলুট সালফিউরিক এসিডটোতে ফ্লাক্স এড কৈছে যাতে হাতত যাতে না লাগে এইখিনি কৈছে ইয়াৰ পিছৰ পৰা আমি কি দেখা পাম এটো সোৱা এইটো কি বুলি কোৱা হয় এটো কৰ্ক বুলি কোৱা হয় ঠিক আছে এটো কৰ্ক আৰু এইটো কয় এটো তোমালোকৰ গ্লাস টিউব বুলি কোৱা হয় এটো তোমালোকৰ কি বুলি কোৱা হ'ব গ্লাস টিউব বুলি কোৱা হ'ব ওকে এইখিনি তোমালোকৰ ক্লিয়াৰ হৈ গল কোনটো কি বুলি কোৱা হয় তাৰ পিছত চোৱা এই দুটা যেতিয়াই এড কৰিলো এড কৰাৰ লগালগ কি হল ইয়াত চোৱা ৰিঅ্যাকশন হোৱা ষ্টাৰ্ট কৰিল ইয়াত চোৱা এই দেখা ইয়াত বুৰবুৰণি ষ্টাৰ্ট হল হয় না নাই এই বুৰবুৰণি যে ষ্টাৰ্ট হল ইয়াত চোৱা বুৰবুৰণি ষ্টাৰ্ট হোৱা দেখা গল এতিয়া এই বুৰবুৰণিবিলাক এই গ্লাস টিউবৰ জৰিয়তে চোৱা ইয়াত আহি গৈছে ঠিক আছে তাৰ মানে এইবিলাক কি হৈছে তোমালোকৰ হাইড্ৰোজেন গ্যাস ঠিক আছে এই বুৰবুৰণিবিলাক কি হৈছে হাইড্ৰোজেন গ্যাস হৈছে এতিয়া এই হাইড্ৰোজেন গ্যাসটো এনে হোৱা নাই এই জিংক গ্ৰেনুলছ আৰু সালফিউরিক এসিডৰ মাজত এটা ৰিঅ্যাকশন হৈছে ৰিঅ্যাকশন হৈ হাইড্ৰোজেন গ্যাস ইভলভ হৈছে আৰু এটোকে কি কৈছে ইভলিউশন অফ হাইড্ৰোজেন গ্যাস চোৱা এটোই কৈছে তোমালোকৰ কি ইভলিউশন অফ হাইড্ৰোজেন গ্যাস এতিয়া চোৱা এই ইভলিউশন যে এটা হল গ্যাসৰ তাৰ মানে যেতিয়া গ্যাসো প্ৰডিউস হয় ইয়াত চোৱা কি হৈছে ইভলিউশন অফ গ্যাস
সৰি ইয়াত অলপ কি হ'ল এইটো চোৱা ইভলিউশ্যন অফ গেছ এই গেছ যে ফৰ্মেশ্যন হ'ব ইয়াৰ দ্বাৰা আমি ক'ম যে তাত এটা কি কেমিকেল ৰিয়েকশ্যন হৈছে বুলি আমি ক'ম আই থিংক এতিয়া তোমালোকৰ ক্লিয়াৰ হৈ গৈছে পইণ্ট কেইটা ঠিক আছে এতিয়া চোৱা চেঞ্জ ইন টেম্পাৰেচাৰ এতিয়া এই কনিকেল ফ্লাক্সটো যে আছে এই কনিকেল ফ্লাক্সটো এইটো চোৱা যেতিয়া আমি হাতেদি চুম তাৰ মানে তাত গৰম আমি অনুভৱ কৰিম গৰম মানে কি তাৰ টেম্পাৰেচাৰ চেঞ্জ হৈছে আৰু ফ্লাক্স বিকামছ হট আৰু টেম্পারেচার চেঞ্জ হওয়া মানে কি আর গরম হয়েছে মানে কি ফ্লাক্সটা তো হট হব লাগিব তেতিয়া এইটো মানে আমি কম গরম অনুভব কৰিছোঁ আৰু এই ৰিয়েকশ্যনটা যে হৈছে এইটোক আমি কি বুলি ক'ম এক্সোথাৰ্মিক ৰিয়েকশ্যন বুলি ক'ম তো তোমালোকৰ হয়তো এই ৰিয়েকশ্যনটো দিয়া থাকিব এই ৰিয়েকশ্যনটো দিয়া থাকিব তাৰপিছত তোমালোকক সুধিব পাৰে যে এই ৰিয়েকশ্যনটো এণ্ডোথাৰ্মিক ৰিয়েকশ্যন নে এক্সোথাৰ্মিক ৰিয়েকশ্যন তো এইটো তোমালোকে জানিব লাগিব এই ৰিয়েকশ্যনটো তোমালোকৰ কি ৰিয়েকশ্যন হ'ব এক্সোথাৰ্মিক ৰিয়েকশ্যন আৰু এনেকৈ কুৱেশ্যন আহিব পাৰে হোৱাট ইজ এক্সোথাৰ্মিক ৰিয়েকশ্যন গিভ ওৱান এক্সাম্পল তেতিয়া তোমালোকক এই এক্সাম্পলটো দিব লাগিব তো এইবিলাক বস্তু কিন্তু সৰু সৰু ইম্পৰ্টেণ্ট কিছুমানে এইবিলাক মাৰ্ক নকৰিব যে এনেকুৱা কুৱেশ্যন হ'ব পাৰে নে নোৱাৰে তো মই তোমালোকে সেইখিনিও ইম্পৰ্টেণ্টটো দেখাই দিলোঁ যে ইয়াৰ পৰা কুৱেশ্যনটো এনেকৈ উঠাই দিব পাৰে ঠিক আছে 1 মাৰ্কৰ কাৰণে 100 পাব গ'লে তো 1 মাৰ্কো বহুত ইম্পৰ্টেণ্ট এতিয়া চোৱা কনক্লুশ্যন কি কৈছে দিছ ইজ এ কেমিকেল চেঞ্জ স্পেচিয়েলি ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন আৰু এইটো যে হ'ল এইটো এটা কি বুলি কোৱা হয় ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন বুলি কোৱা হয় গ্যাস ইভলিউশন এণ্ড টেম্পারেচার চেঞ্জ আর স্ট্রং ইন্ডিকেটর ফর দ্য কেমিকেল রিয়েকশন এতিয়া এই যে গ্যাসটো ইভলভ হল আৰু টেম্পারেচারও যে চেঞ্জ হল এই কারণে এইটোক আমি স্ট্রংলি ক'ব পাৰোঁ এইটো এটা কি কেমিকেল ৰিয়েকশ্যন বুলি ক'ম হৈছে আই থিংক তোমালোকৰ ক্লিয়াৰ হৈছে এতিয়া চোৱা এই কেমিকেল ৰিয়েকশ্যনটো কি কৈছে জিংটো এটা কি সলিড হয় ইয়াত চোৱা এইটো কি গোটা গোটা হৈছে না এইটো কি এইকাৰণে এইটো সলিড বুলি ক'ম H2SO4 ইকুৱাছ লিখিছোঁ কাৰণ ইয়াত তাৰ এইটো এটা সলিউশ্যন লৈছোঁ হৈছে ডাইলুট সালফিউরিক এসিড বুলি কয় এতিয়া ইয়াত জিংক আছে আমি জিংক যে আছে যেতিয়া আমি এইটো ভ্যালেন্সি হিসাবত লিখিম Zn2 পজিটিভ আমি লিখো এইটো ক্লাস 9 ত পাইছা তাৰপিছত H2SO4 যেতিয়া আমি এইটোক আমি ব্ৰেক কৰিম ব্ৰেক কৰিলে কি হ'ব 2H পজিটিভ আৰু প্লাস SO4 2 নেগেটিভ এইটো তোমালোকে ক্লাস 9 ত পাইছা এইটো তোমাক কি বুলি কয় সালফেট এইটো তোমাক কি বুলি কোৱা হ'ব সালফেট আৰু যদি এনেকৈ থাকে SO3 2 নেগেটিভ তেতিয়া এইটো ক'ব সালফাইড PHITE ফাইট এইটো ডিফাৰেন্স জানিব লাগিব এইটোক সালফাইড বুলি কয় SO3 2 নেগেটিভ যেতিয়া থাকিব এইটোক সালফাইড বুলি কয় এইবিলাকৰ কোনটো উল্টা পাল্টা হ'লে আৰু তোমালোকৰ গোটেইটো মিষ্টেক হৈ যাব ঠিক আছে এতিয়া চোৱা এইটো যে ব্ৰেক হৈ গ'ল ব্ৰেক হৈ গৈ যোৱাৰ লগে লগে এই জিংটো কি কৰিব এই সালফেটৰ লগত ৰিয়েকশ্যন কৰি ZnSO4 ফৰ্মেশ্যন কৰিব ঠিক আছে আৰু এই ZnSO4 ফৰ্মেশ্যন যে গ'ল এইটো কি হ'ব এটা ইকুৱাছ হ'ব সলিউশ্যন টাইপৰ হ'ব তাৰপিছত আৰু কি হ'ব এতিয়া যে হাইড্ৰজেনটো অকলে থাকি গ'ল ইয়াত কেইটা হাইড্ৰজেন আছে দুটা হাইড্ৰজেন আয়ন আছে তাৰ মানে এইটো কি হ'ব এজ এ হাইড্ৰজেন গ্যাস হিচাপত ওলাই যাব আৰু হাইড্ৰজেন যেতিয়া গ্যাস হয় তেতিয়া আমি এনেকৈ সাইনটো দিওঁ এৰটো এনেকৈ দিওঁ গ্যাসটো ওলাই যোৱা মানে ওপৰলৈ উৰি যাব এইটো মানে এনেকৈ এৰো দিওঁ ঠিক আছে এৰোবিলাকো তোমালোকৰ মিনিং বুজিব লাগিব আই থিংক এইখিনি তোমালোকৰ ক্লিয়াৰ হৈ গ'ল তাৰপিছত চোৱা এতিয়া কি কৈছে অবজারভেশনত চোৱা ভিগারাস ফর্মেশন অফ এ গ্যাস বাবল হাইড্রোজেন কনিকেল ফ্লাক্স বিকাম ওয়ার্ম এই মানে বাৰ যে এইবিলাক যে গ্যাসবিলাক যে ইভলভ হ'ব একচুয়ালি কনিকেল ফ্লাক্সটো গৰম হোৱাৰ কাৰণ কি মানে ভিগারাস ফর্মেশন অফ গ্যাস এইটো তোমালোক আহিব পাৰে যে কনিকেল ফ্লাক্সটো তুমি কিয় গৰম হ'ল এইটো তোমালোকৰ আহিব পাৰে যে কনিকেল ফ্লাক্সটো হট হোৱাৰ ৰিজন কি এইটো লিখিব লাগিব তোমালোকৰ ভিগারাস ফর্মেশন অফ গ্যাস বাবলস এইটো লিখিব লাগিব 1 মাৰ্কৰ এইটো এনসাৰ ভিগারাস ফর্মেশন অফ গ্যাস বাবলস হোৱাৰ কাৰণে এই কনিকেল ফ্লাক্সটো তোমালোকৰ গৰম হৈ গৈছে আই থিংক ক্লিয়াৰ ব্যাকগ্ৰাউণ্ড সাউণ্ডটো তোমালোকে ইগনোৰ কৰিবা কিমান ইম্পৰ্টেণ্ট বস্তু তোমালোকক বুজাই আছোঁ ঠিক আছে তাৰপিছত চোৱা ৰাইটিং এ কেমিকেল ইকুৱেশ্যন অলৰেডি মই কৈছোঁ এটা এটাকৈ যাম এতিয়া আমি কেমিকেল ইকুৱেশ্যনটো কেনেকৈ লিখিব পাৰোঁ সেইটো জানা তোমালোকৰ ইম্পৰ্টেণ্ট এতিয়া চোৱা আজি ইমানখিনিয়ে পঢ়াম তাৰপিছত কালি আকৌ পঢ়াম এ কেমিকেল ৰিয়েকশ্যন ক্যান বি ডিছক্ৰাইব ইন এ সেন্টেন্স form but writing it as a chemical equation is much more concise and useful এতিয়া আমি এটা সেন্টেন্স ফর্মত কেমিকেল ইকুৱেশ্যনটো লিখিব পাৰিম সেন্টেন্স মানে যেনেকৈ এই গোটেইটো কি এটা সেন্টেন্স হয় তো এটা সেন্টেন্সতো আমি কেমিকেল ইকুৱেশ্যনটো লিখিব পাৰিম কিন্তু এইটো লিখিব হ'লে বহুত লেন্দি হ'ব সেইকাৰণে আমি সেন্টেন্স ফর্মত নিলিখো কি কৰোঁ আমি কনসাইজ ফর্মত লিখো আৰু হেতুক আমি কি বুলি কম কেমিকেল ইকুৱেশ্যন বুলি কম ঠিক আছে এতিয়া চোৱা এই সেন্টেন্স ফর্মটক যে আমি কেমিকেল মানে এটা লিখো এটো কি বুলি কয় ওয়াট ইকুৱেশ্যন মানে সেন্টেন্সত লিখাতে এটো কি বুলি কয় ওয়াট ইকুৱেশ্যন বুলি কোৱা হয় সিম্পলেস্ট ওয়ে টু রাইট ইট ইজ ইন দ্য ফর্ম অফ এ ওয়াট ইকুৱেশ্যন এটো কি হয় এটা সিম্পল ওয়েষ্টত লিখা হয়
तार माने सेंटेंस लिखिले एटा कि इक्वेशन বুলি কোৱা হ'ব व्हाट इक्वेशन বুলি কোৱা হ'ব तार পিছত সোয়া 2 নম্বৰ কৈছে ইউজিং সিম্বলস আৰু যেতিয়া আমি সিম্বল ইউজ কৰিম মানে ওয়ার্ডত নিলিখি যেতিয়া আমি ওয়ার্ডৰ পৰিৱৰ্তে সিম্বল ইউজ কৰিম আৰু সেই সিম্বল ইউজ কৰাৰ কাৰণে we can make chemical equation even more concise by using chemical symbols and formula আৰু যেতিয়া আমি সিম্বল কেটা ইউজ কৰিম আৰু তেতিয়া সেই ইকুৱেচনটো কিও বহুত কনসাইজ হ'ব মানে সৰু ইকুৱেচন হ'ব কনসাইজ হৈ আহিব ঠিক আছে তো এটা কি বুলি কোৱা হ'ব কেমিক্যাল ইকুৱেচন বুলি কোৱা হ'ব আই থিংক এইখিনি কনসেপ্ট তোমালোকৰ ক্লিয়াৰ হৈ গ'ল तार पिছত সব বেসিক রুলস ফর রাইটিং এন ইকুয়েশন আমি এটা ইকুয়েশন নিজৰ ইচ্ছামত লিখিব নোৱাৰে তাৰ ভিতৰত কিছুমান রুলস থাকিব লাগিব এই রুলস কেটা ফলো হলে আমি এটা কেমিক্যাল ইকুয়েশন লিখিব পাৰিম তাৰ ভিতৰত এটা দিয়া আছে এলএসএস মানে লেফট হ্যান্ড সাইড এতিয়া সো এটা মিডলত দাগ দিলো এটা তোমালোকৰ লেফট হ্যান্ড সাইড এটা তোমালোকৰ রাইট হ্যান্ড সাইড কব ওকে এতিয়া সোয়া এই লেফট হ্যান্ড সাইডত আমি কি লিখিম রাইট হ্যান্ড সাইডত কি লিখিম এটা তোমালোকৰ জানিব লাগিব লেফট হ্যান্ড সাইডত অলওয়েজ কি হয় রিঅ্যাক্টেন্ট হয় reactant এই কথাটাই কইছে reactants are written on the left hand side with a plus sign between them এতিয়া সোয়া দুটা reactant আছে এটা আৰু এটা বি এই দুটা reactant হয় এতিয়া এই দুটা reactantৰ মাজত আমি কি প্লাস ইউজ কৰিম প্লাস সাইন ইউজ কৰিম এইটো কইছে তোমালোকৰ আৰু reactant দুটা অলওয়েজ তোমালোকৰ লেফট হ্যান্ড সাইডত লিখা হয় ঠিক তেনেকৈ আরএসএস প্রোডাক্ট এটা কি প্রোডাক্ট বুলি কয় প্রোডাক্টস আর রিটেন অন দা রাইট হ্যান্ড সাইড উইথ এ প্লাস সাইন ইয়াতো কি হ'ব কেতিয়াবা ধৰা দুটা প্রোডাক্ট ফরমেশন হ'ব ধৰা সি আৰু প্লাস ডি এই দুটা কি হল প্রোডাক্ট হল এই প্রোডাক্টৰ মাজত দুটা আমি কি ইউজ কৰিম প্লাস সাইন ইউজ কৰিম তাৰ পিছত এটা ইম্পৰ্টেন্ট কথা হল আমি যে এ এনে কই যে লিখো বি এটা তোমার রিঅ্যাক্ট্যান্ট এটা তোমার প্রোডাক্ট হল এতে এই সাইন যে আমি ইউজ করলো এই সাইনটো কি এরো সাইন বুলি কয় এটো মানে কি হৈছে ইয়াৰ দ্বাৰা এটো বুঝা যে এই রিঅ্যাক্ট্যান্টটো পৰা প্রোডাক্ট সাইনলৈ গতি কৰিছে আজিৰ ভিডিওটো ইমানখিনি বুজালো আই থিংক তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈছে যদি কনসেপ্ট ক্লিয়াৰ হোৱা নাই ক'ত প্ৰবলেম আছে কমেন্টত জনাবা আৰু চেনেলত নিউ হলে সাবস্ক্রাইব কৰি ৰাখিবা আৰু তোমাৰ বন্ধুক শেয়াৰ কৰি দিবা আৰু নেক্সট ভিডিও যেটো পার্ট আহিব এটো পার্ট 2 তোমালোকে স্টেপ বাই স্টেপ দেখিবা নোট কৰিও দেখিবা কোনো প্ৰবলেম নহব কাৰণ মই তোমাক কৈ দিছো যেনেকুৱা টাইপৰ কোৱেশ্চন হ'ব একজ্যাক্ট কৈ দিম ইয়াৰ পৰা যিমান টাইপৰ কোৱেশ্চন বনাব আৰু তোমালোকে কৰি আহিব পাৰিবা যদি মোৰ ভিডিওটো ভালদৰে চোৱা